ৰাম নাৰায়ণ ৰাম য'ত লক্ষাধিক মানুহৰ বাবে আহাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে তাতে ধানৰ এক বীজ ৰোপণ কৰিলে হ'ব নোৱাৰিব। যদি একোটা ধান ৰোপণ কৰাত মোক 1 মিনিট সময় লাগে তেন্তে দেশ আৰু সমাজৰ বাবে আহাৰৰ ব্যৱস্থা নহয়। সেনে মোৰ দৰে একোটা টুকুৰি ভৰাই অনা আৰু বিচাই দিলা এনেৰে বিচাই দিলে দেশৰ মানুহবোৰক আহাৰ মন্নাৰ পৰা পোৱাৰ সুবিধা হ'ব। যদি মোক মোৰ কথা প্ৰতিটো জনলৈ বুজাই ক'ব লগা হজৰ তেন্তে সেনা কৰিবলৈ সহযোগ পোৱা নহ'ব। আপুনি কি কৰে সেনা চাবলৈ মোক কোনো আৱশ্যকতা নাই, মাত্ৰ সমাজৰ সৈতে মিল ৰাখি সমাজক সজাই লওক। মই স্পষ্টকৈ ক'বলৈ ইচ্ছা কৰিছোঁ যে আপুনি যি কৰে মোৰ আধ্যাত্মিক কাৰ্যৰ ওপৰত তাৰ কোনো প্ৰভাৱ পৰিব না।